আজি আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। ইয়াতে লাইন আপ লগাই দিছে আজি ৰয়েল এনফিল্ডৰ। চাব পাৰে মডেল কি লাগে আপোনালোকৰ। এনফিল্ডৰ সকলো মডেলে আপোনালোকে পাই যাব। হিমালয়ান পাই যাব, ক্লাছিক পাই যাব, থাণ্ডাৰবাৰ্ড পাই যাব, NS আছে। NSও আপোনালোকৰ 125, 200 কি লাগে চব পাই যাব আজিৰ এই ভিডিঅ'ত। এক্সপালছ আছে, RS আছে, স্কুটি লাগিলে স্কুটিও আজিৰ এই ভিডিঅ'ত পাই যাব। ইণ্টক আছে, য়ামা, ৰেজেট আছে আৰু নেকেড বাইক আহি গৈছে আপাচিৰ নিউ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত। নেকেড বাইক যদি লাগে পাই যাব। প্ৰিমিয়াম ডিউক আছে, ডিউক 290, ডমিনাৰ আছে। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, বহুত ভাল অফাৰ পাই যাব। ঈদ স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকৰ স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'ত। আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব। আজি আহিছোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। চবে কমেণ্ট কৰি আছিলে দাদা নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা ভিডিঅ' লাগে। তো আজি আহি কিনে দেখা পালোঁ নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা গাড়ী ওলাই দিছে। মানে আজিৰ পৰা গাড়ীৰ মেলা লগাই দিছে। বুলেট চাব পৰা আপোনালোকে, এখন নহয় আনলিমিটেড। আজি বুলেট পাই যাব, NS পাই যাব, স্কুটি পাই যাব। আজিৰ পৰা ৰ'ড পুৰা বাইক স্কুটি দেখা পাব। আজিৰ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিবা। গুৱাহাটীৰ ভিতৰত ছেকেণ্ড হেণ্ড বাইক স্কুটি বহুত জেনুইন কণ্ডিশ্যনত, ভাল কণ্ডিশ্যনত, একদম শ্ব'ৰুম কণ্ডিশ্যনত ক'ত পায়? নিউ ফ্ৰেন্স বাইক চেণ্টাৰত পায়। আপোনালোকে আগতে আহিছে, এতিয়াও আহি আছে, ভাল লাগি আছে। আৰু ঈদো আহি আছে। ঈদৰ আগত যদি প্লেনিং কৰি আছে, এটা বাইক লাগে, এটা স্কুটি লাগে, আপোনালোকে ইয়াতে আহি কিনে কিমান লাগে লৈ যাব পাৰিব। তো ব'লক আৰু বেছি দেৰি নকৰোঁ। আপোনালোকে ইমান ছাপোৰ্ট কৰি আছে, ভাল লাগি আছে ইউটিউবত ভিডিঅ' বনাই কিনে। আৰু যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। 50,000 ছাবস্ক্ৰাইবাৰটো ইমান সোনকালে পাৰে কৰি দিব। আৰু ঈদ আহি আছে, স্পেচিয়েল বিহু আহি আছে। আজি স্পেচিয়েল কি অফাৰ আছে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকোঁ। আমাৰ দাদা আজি পুৰা বাইক ওলাই দিছে দাদা। বহুত কষ্ট কৰি বাইক পুৰা বাইকৰ মেলা লগাই দিছে আজি নিউ ফ্ৰেন্স বাইক চেণ্টাৰ। চাব পাৰে ইয়াৰ পৰা ইয়ালৈকে পুৰা বাইকে বাইক। আৰু এইফালেতো স্কুটিৰ পৰা মেলাই। আপোনালোকে ভিডিঅ'টো চাই থাকক। দাদা আজি ষ্টক কিমান আছে আপোনাৰ ডিলাৰত? ষ্টক আজি এভেইলেবল আছে, যি বাইক লাগে ঈদত মানে যি লাগে, যি বাইক যি স্কুটি লাগে আৰু আছে। নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ অনাৰ আছে সঞ্জু দা, নমস্কাৰ। হেণ্ডচামে গৈছে দেখোন পুৰা। হয় দাদা, ঈদ আহি আছে আৰু বেছি দিন নাই। ৰঙালী বিহু আহি আছে দাদা। স্পেচিয়েল আজিতো বহুত ষ্টকে বাহিৰ কৰি ৰাখি দিলে চবৰ ডিমাণ্ডত। ভিডিঅ' লাগে গাড়ী আহি আছে ডেইলি। আমি একচুৱেলি লাইন আপ কৰিব পৰা নাই। হয়, আজি চানডে আছিল বুলি কেনে ভাবিলোঁ এটা সৰু সুৰা এটা লাইন আপ কৰি কেনে এটা শ্বৰ্ট ভিডিঅ' এটা মানে হয় দাদা। আজি আহি কিনেতো বহুত দেখা পালোঁ NS, ৰয়েল এনফিল্ড, যি লাগে চবেই আছে স্কুটি। আমাৰ তাত। কিন্তু মেইন কি আমাৰ ঠাইটো অলপ কম আমাৰ, সেইকাৰণে আমি যে লাইন আপটো এনেকৈ কৰিব পৰা নাই। হয় তো আজি বন্ধ বুলি কেনে আজি এটা সৰু এটা লাইন আপ দিছোঁ কৰি আপোনালোকৰ কাৰণে। আপোনালোকে বাৰু চাই লওক, হয়। কি পচন্দ হয়। আপোনালোকৰ কি বাইক লাগে আজি চব বাইকে পাই যাব। যেনেকুৱা টাইপৰ বাইক লাগে, যেনেকুৱা টাইপৰ হাতত বাজেট আছে, মানে ঘূৰি যাব নোৱাৰে আজি দাদা ইমানে বাইক লৈ আহিছে স্পেচিয়েল। প্লাছ যদি ফাইনেন্স কৰে ফাইনেন্সও আমাৰ হৈ যাব। ওকে দাদা, আজি খালি ধুবুৰী মানকাচৰ এইটো লোকেশ্যনৰ বাহিৰে দূৰে হওক কাষ্টমাৰ আপোনাক। হয় দাদা, আজি ঈদ স্পেচিয়েল অফাৰ থাকিব ভিডিঅ'ত। অফাৰটো থাকে একচুৱেলি আমাৰ একচুৱেলি বাইকৰ আমি যিমান পাৰোঁ নতুন বাইক দিওঁ, কম দামতে দিওঁ আমি। হয়, আজি ষ্টাৰ্টিং কিমানৰ পৰা কৰিব স্কুটি বাইক? ষ্টাৰ্টিংটো এনেকুৱা বুলি নহয়, ষ্টাৰ্টিং গাড়ী লৈ কিনে দাম হয়। এতিয়া মই ভাঙা ছেকেণ্ড গাড়ী এখন দেখাই কেনে ষ্টাৰ্টিং মই কম 12,000 টকা বুলি। বস্তু যি দেখাম ভালে, একদম নতুন বস্তু দেখাম। অ'কে দাদা, আজি বাহিৰৰ পৰা আৰম্ভ কৰিব না ভিতৰৰ পৰা কৰিব? আহা ভিতৰৰ পৰা আজি। হয়, ভিতৰৰ পৰাই কৰি দিয়ক। ফাৰ্ষ্টতে আজি দেখুৱাম আপোনালোকৰ ডিমাণ্ডিং বাইক MT। দাদা এইটো কৈ দিয়ক ডিটেইলছটো। MT এইটো তোমাৰ 24ৰ লাষ্টৰ গাড়ী হয় এখন। হয়, 10 মাহ হ'ব চাগে, 9 মাহ 10 মাহ। 9 মাহ 10 মাহ হ'ল। এখনৰ দাম আহিব 1,55,000। 1,55,000। কণ্ডিশ্যন চাব পাৰে আপোনালোকে, টায়াৰ কণ্ডিশ্যন অলমষ্ট ভালেই আছে। নতুন গাড়ীটো হয়, 9 মাহ 10 মাহ গাড়ী একো নহয়। দাদা এইটো ৰানিং কিমান হ'ল? এখন তোমাৰ চলা আছে অলপ, 15-16 মান চলা। হয়, এইটো আজি স্পেচিয়েল কিমানত দি আছে ঈদ স্পেচিয়েল? ঈদ স্পেচিয়েলত আজি এইটো দাম আহিব 1,55,000। 1,55,000। ফাইনেন্স কৰিলে মিনিমাম ডাউন পে'মেণ্ট দাদা? মিনিমাম ডাউন পে'মেণ্ট আহিব 65, 68। দিয়ক 125। ষ্টাৰ্টিং কিমানৰ পৰা আছে আজি? আছে এইবিলাক তোমাৰ 125, 30 মানত আছে। তুমি দেখাই দিব পাৰা। আজি দুখন Gen 3 Duke 250 আহিছে। Duke 250 দুইখন আহিছে। চাব পাৰে 7 মাহ আৰু এটা হ'ল 5 মাহ 6 মাহ মানৰ। পুৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন, টায়াৰ কণ্ডিশ্যনো চাব পাৰে। এইটো চলিছে তোমাৰ 1,800 হয়, আৰু এইটো চলিছে 9,000। অ'কে দাদা, কিমান ৰাখিলে প্ৰাইচ? একদম নতুন গাড়ী পাই যাব একদম Gen 3 মডেল। নতুন নলৈ আপোনালোকে
ছেকেণ্ড হেণ্ডে লওক নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা একদম নিউ কণ্ডিশ্যনৰ দৰে বাইক আপোনালোকে এই ডিলাৰত কম দামত পাই যাব। এইবিলাক আছে 2,05,10,000 2,05,10,000 দাদা 125টো কিমান কৰি? এইটো আছে 120, 135 হয়, ফাইনেন্সটো হৈ যাব। চব গাড়ী ফাইনেন্স হৈ যাব। অ'কে, তাৰপিছত আহিল দাদা ডমিনাৰ। ডমিনাৰ 250 এইটো এটা আছে, তুমি বিহৰ্চক দেখাই দিব পাৰা। হয়, ডমিনাৰ চাব পাৰে। 2200 মাত্ৰ চলা আছে, 2200। অ'কে, এখন আছে 7 মাহ মান হ'ব, 7 মাহ পাওঁ। হয়, কিমান ৰাখিলে প্ৰাইচ? এইটো দাম আহিব 165। 1,65,000 65,000 ডমিনাৰ চাব পাৰে। নিউ মডেল হয়, নিউ মডেল। কালাৰটো চাওক। তাৰপিছত আহিল গ্ৰীণ কালাৰৰ এটা। এইটো আছে ডমিনাৰ 400, এখন 12,000 মান চলা আছে, এইটো দাম আহিব 1,75,000। হয়, ফাইনেন্স দাদা মিনিমাম 50-60? এইটো 70,000 লাগিব। 70,000 মিনিমাম ডাউন পে'মেণ্ট দিবই লাগিব। তাৰপিছত আহিল দাদা এইফালে NS আহিল দুটা। NS দুটা আছে, একদম ব্ৰেণ্ড নিউ দেখাই দিব পাৰা, 7 মাহ মান হ'ব চাগে, 7 মাহ 8 মাহ। এটা আছে কালাৰ ব্লেক হয়। ৰেড, আৰু এটা আছে ৰেড এণ্ড হোৱাইট। দাদা এইটো কিমানকৈ দিব আজি ঈদ স্পেচিয়েল? 1,15,000। 1,15,000। 15,000। অ'কে, চাব পাৰে আজি শ্ব'ৰুমত জাগাই নাই, বাহিৰতো গাড়ী ওলাই ৰাখিছে দাদা। ফাইনেন্স মিনিমাম ডাউন পে'মেণ্ট NS এইটো ল'লে মিনিমাম ডাউন পে'মেণ্টবিলাক 30-35। 30-35 ভাল থাকে, হয়। কম ডাউন পে'মেণ্ট বাৰু হৈ যাব। কম ডাউন পে'মেণ্ট দিলেও হৈ যাব, চিভিল যদি ভাল থাকে আপোনালোকৰ। তাৰপিছত আহিল দাদা RC। RC 200 হয়, এইটো 6,000 মান চলা আছে, এইখনৰ দাম আহিব 1,55,000। 1,55,000 ইয়াতে যি পাব মানে একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন বাইকে পাব গুৱাহাটীৰ ভিতৰত। RS 200 হয়, হয়, 24 গাড়ী হ'ব, 2,000-4,000 মান চলা আছে, 1,40,000 মান আহি যাব। 1,40,000। 40,000। অ'কে, দাদা কিমান চনৰ ক'লে এইটো? 24 হৈ যাব। 2024ৰ মেক্সিমাম হয়। যি আছে গাড়ী চব 24 হয়। হোৱাইট কালাৰ, ৰেড কালাৰ। বেছি দেৰি নকৰিব আপোনালোকে, এইদৰে কেইটা দিনৰ ভিতৰত আহি কিনে লৈ লওক, ষ্টক পিছত নাপাব। আৰু চবে কমেণ্ট কৰি থাকে, সৰু এটা আপডেট লৈ আহিছোঁ আজি। তাৰপিছত দাদা R15 ষ্টাৰ্টিং কিমানৰ পৰা আছে? R15 আছে, V4, V3। হয়, V4 ব্লু কালাৰ দুটা আছে, 8 মাহ মান হ'ব চাগে, 8 মাহ 9 মাহ হ'ব, 8 মাহ 9 মাহ। 4,000 মান চলা আছে, দাম হয়। আহিব 1,52,000। 1,52,000 R15 V3। V3 আছে, এটা ব্লু কালাৰ আৰু এটা আছে ব্লেক কালাৰ, হয়, 1,35,000 আহিব। 1,35,000 ডাউন পে'মেণ্ট দাদা মিনিমাম? এইবিলাকো চলা আছে 4,000-5,000 মান চলা আছে। ডাউন পে'মেণ্ট এইবিলাকৰ তোমাৰ V3 ল'ব গ'লে 40-45, হয়। আৰু V4 যদি মানে কি লয়, দেন আপোনালোকে দিব লাগিব 60-65। অ'কে, গুৱাহাটীৰ ভিতৰত ডিলাৰ বহুতে আছে, আপোনালোকে নিউ ফ্ৰেন্স বাইক চেণ্টাৰতে একদম শ্ব'ৰুম কণ্ডিশ্যন বাইক পাব। এটা ভাঙা নাই, এটা স্ক্ৰেচ নাই, আৰু এটাও এক্সিডেণ্ট গাড়ী নাপাব আপোনালোকে। এক্সিডেণ্টেল গাড়ী নাপায়, আৰু মই বিক্ৰী নকৰোঁ। যাবা আহি গ'ল এইফালে। যাবা এইটো আছে ব'ভাৰ হয়, হয়। 24 কণ্ডিশ্যন চাব পাৰে, একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন। এইটোৰ দাম আহিব 1,55,000। 1,55,000ত যাবা ব'বাৰ পাই যাব আপোনালোকে। তাৰপিছত আপাচি এইখন দেখাই দিব পাৰা, এটা আছে ফুল ফিয়াৰিং আৰু এটা আছে নেকেড। হয়, ফুল ফিয়াৰিংখন দাম আহিব 2,20,000, অ'কে। আৰু নেকেডখন দাম আহিব 1,85,000। 1,85,000 নেকেডটো। নেকেডটো অ'কে, নেকেডটো দাদা নতুন ওলাইছে না? কণ্ডিশ্যন চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন বাইকে আপোনালোকে ইয়াতে পাব। চলা আছে 5,000-6,000। 5,000-6,000 কিলোমিটাৰ ৰানিং। তো এইফালেতো দেখালোৱেই দাদা, এটা আছে এইফালে, এইটো হিমালয়ান নেকি? এইটো হিমালয় নহয়, এইটো হয়। তোমাৰ নতুনকৈ পাইছে, এডভেঞ্চাৰ হয়। যাবা যাবাৰ হয়, এডভেঞ্চাৰ হয়, এখন হয়। চলা আছে 2,200 মাত্ৰ, 2,200। 2,200 চলা আছে, 2,200 লাষ্টৰ গাড়ী, 1,55,000 আহিব। 1,55,000 আহি যাব প্ৰাইচ। ইয়াতে চব প্ৰিমিয়াম বাইকবিলাকে ৰখা আছে, আৰু বাহিৰতো আজি আনলিমিটেড ষ্টক আছে। আপোনালোকে আহি আছে, কমেণ্ট দি আছে, আৰু দাদাও বহুত কষ্ট কৰি আজি বাইকবিলাক ওলাইছে। দাদা এইটো দেখুৱাই দিওঁ আগৰ পৰা অলপ, নেকেডটো কণ্ডিশ্যন চাব পাৰে, টায়াৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ। নেকেড আছে, এইফালে এটা আছে R15ৰ নিচিনাই, RR310। ৰয়েল এনফিল্ডৰ কালেকশ্যন চাওক, 1খন 2খন 3খন 4খন, কিমান লাগে আপোনালোকৰ? আনলিমিটেড ষ্টক আছে, আৰু আছে। দাদা অলপ ছাইডত আহি যাওক, গাড়ী আহি আছে। দাদা বুলেট ষ্টাৰ্টিং কিমানৰ পৰা দি আছে আজি? বুলেট আছে 1,05,000, 1,15,000, 20,000, হয়। 30,000, 1,00,000, মানে মডেল লৈ কিনে দাম হয়। একচুৱেলি বেকাৰে উল্টা কথা পাতি কিনে লাভ নাই, মডেল হিচাপে বাইকৰ দাম হয়। অ'কে, আপোনালোকে যেনেকুৱা টাইপৰ লাগে বুলেট আহি কিনে লৈ যাব পাৰিব, চাব পাৰে। দাদা এইটো কিমানত দিব থাণ্ডাৰবাৰ্ডটো? এইটো আহিব 88,000। 88,000। 88,000, 2019ৰ ডাবল ডি ডুৱেল চেনেল, এণ্টি ব্ৰেকিং হয়, চিষ্টেম। টায়াৰ কণ্ডিশ্যন চাব পাৰে,
90%, 95%, গাড়ী yeah. চলা আছে 34,000 অ'কে মাত্ৰ 34,000 জেনুইন ৰানিং আছে পূৰা গাড়ী লেতেৰা আছে অলপ হয়। যেতিয়া চাফা দিন কৰি ব্ৰেণ্ড নিউ হৈ যাব আৰু অ'কে আৰু তাতে ইঞ্জিন ৱাৰেণ্টিত আহি যাব এইবিলাক ক'বই নালাগে অ'কে তাৰপিছত আহি গ'ল এটা নতুন ৰয়েল এনফিল্ড হাণ্টাৰ 350 নতুন ওলাইছে এইটো দাদা কিমান ৰানিং হ'ল আৰু কিমান চনৰ এইখন হ'ল 10 মাহ হৈছে 7,000 চলা আছে হয় 1,62,000 আৰু 1,62,000 ভিডিঅ' চাই আহিলে দাদা অলপ কৰি দিব না অলপ কিবা দিব। অ'কে ফাইনেন্স মিনিমাম সেইটো ল'লে Minimum দিব লাগিব 70-75 70-75 তাৰপিছত আছে জাভাও আপোনালোকে ল'ব পাৰিব চাব পাৰে বুলেটৰ নিচিনাই হয় এইটোও ধুনীয়াই কণ্ডিশ্যন হৈ আছে দাদা জাভাটো কিমান ৰাখিলে প্ৰাইচ জাভাখনৰ দাম আহিব 1,32,000 1,32,000 আজিৰ ভিডিঅ'ৰ পৰা ফালি দিছোঁ আপোনালোকৰ কাৰণে চাব পাৰে আহি গ'ল দাদা ৰয়েল এনফিল্ডৰ হিমালয়ান হিমালয়ান আছে 22 মডেলৰ 1,55,000 1,55,000ত আপোনালোকে পাই আছে হিমালয়ান অল ডকুমেণ্টেশ্যনত দাদা এক্সট্ৰা আহিব নেকি পেপাৰ কিন্তু charges? এক্সট্ৰা এইটো কথা তুমি কৈছা ভালে কৈছা আজি হয়। যি দাম আছে কোৱা খালি বাইকৰ দাম হয় পেপাৰ কিন্তু টোটেলি এক্সট্ৰা আৰু পেপাৰত ইমান টকা কিন্তু নাযায় বৰ বেছি 2,000-2,500-3,000 টকাৰ ভিতৰত সব পেপাৰ আপোনালোক কমপ্লিট হৈ যায় মানে নিউ ফ্ৰান্স বাইক চেণ্টাৰ এটা ট্ৰাষ্টেড ডিলাৰ হয় যি ক'ব মানে জেনুইনে ক'ব আপোনালোকে আহি আছে আপোনালোকৰ কাৰণেই আজিও এটা আপডেট লৈ আহিছোঁ তাৰপিছত আহিল দাদা NS ব্ৰেণ্ড নিউ কণ্ডিশ্যন কালেকশ্যন আছে ঢেৰ বৰ্তমান 2 পিচ ইয়াতে কৈছোঁ আমি হয় কিয়নে 2 পিচ 3 পিচ আছে গাড়ী কিন্তু একদম brand new condition। একদম ব্ৰেণ্ড নিউ গাড়ী চাব পাৰে E20 মডেল হোৱাইট কালাৰ 20 মডেলৰ blue colour। NS 200 9,000 চলা 1,05,000 টকা 1,05,000 টকাত আপোনালোকে পাই যাব ফাইনেন্স কৰিলে দাদা মিনিমাম ডাউন পে'মেণ্ট 25,000-30,000 25,000-30,000 দিলে NS লৈ যাব পাৰিব তাৰপিছত এইটো দাদা কিমান ৰাখিলে NS 125 হয় 125 আমাৰ তাত 10 পিচ আছে হয় যি কালাৰ লাগে আপোনালোকক পাই যাব এইটো এটা আছে 7 মাহ হৈছে 3,000 চলা 82,000 অনলি আহিব 82,000 গুৱাহাটীৰ ভিতৰত একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত বাইক আপোনালোকে পাব নিউ ফ্ৰান্স বাইক চেণ্টাৰ কণ্ডিশ্যন চাই লওক আপোনালোকে একদম কম চলা গাড়ী একদম কম বয়সৰ গাড়ী আপোনালোকে এই ডিলাৰত মেক্সিমাম মোৰ পাই যাব। ইয়াতে কম চলা নতুন গাড়ী পাব আপোনালোকে আৰু কম দামত পাব আপোনালোকে গাড়ী একবাৰেই কিনিব শ্ব'ৰুমৰ পৰা 50, হয়। 60, 70,000 কমত পাব কম চলা পাব আৰু আপোনালোকে গাড়ী একবাৰেই কিনিব বাজেট যদি কম আছে অলপ ভাল কণ্ডিশ্যনত লাগে আহক নিউ ফ্ৰান্স বাইক চেণ্টাৰ দেৰি নকৰিবই গাড়ী একদম ৰেডি হৈ আছে দাদা এইটো দেখুৱাই দিয়ক এক্সট্ৰিম এক্সট্ৰিম 125 হয় হয়। এইটো কালাৰ মোৰ তাত 4 পিচমান আছিলে চেল হ'ল বৰ্তমান এতিয়া 1 পিচে আছে ব্লেক কালাৰ এইটো ব্লেক কালাৰ হয় 6 মাহৰ গাড়ী 75,000 75,000ত একদম চেলেঞ্জিং দাদা চেলেঞ্জিং প্ৰাইচত দি আছে নাই নাই চেলেঞ্জিং নাই চেলেঞ্জিং বস্তু মই কাৰো লগত নকৰোঁ মোক নালাগে মই হয়। এটাই বস্তু জানো কাষ্টমাৰক মই ভাল বস্তু দিম কম দামত দিম আৰু হয় আপোনালোকে গাড়ী একবাৰেই কিনিব অলপ পইচা বেছি দি ভাল এটা গাড়ী লৈ যাওক পিছত লৈ কিনে প্ৰব্লেমত নপৰিব কণ্ডিশ্যন চাব পাৰে ক'বই নালাগে তাৰপিছত আহিল দাদা এফজেডৰ প্ৰাইচটো কৈ দিয়ক FZ ভাৰ্জন 4 ভাৰ্জন 3 হয়। 23 লাষ্টৰ গাড়ী 97,000 24 লাষ্টৰ গাড়ী 1,04,000 1,04,000 চলা 22,000 চলা 3,000-22,000 ৰানিং গাড়ী মানে যি আছে দাদা চব খোলা খুলি কৰি কৈ দিব আপোনালোকে আহিব ভিডিঅ' চাই কিনে তাৰপিছত আহিল দাদা এক্সপালছ এক্সপালছ 4G হয় 24ৰ গাড়ী হয় এইটো 1,02,000 পাইব 1,02,000 টকা 4,000 চলা 4,000 চলা টায়াৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ আছে ৱাশ্বিং পলিচ চব কৰি দিব 6 পিচমান চাগে হয়। আছে বাৰু আপোনালোকে আহক নিজে বাছি টাচি কেনে যোনটো ভাল লাগে মন পচন্দ লৈ যাব পাৰিব অ'কে আপোনালোকে ভিডিঅ' চালে নহ'ব ডিলাৰ আহি কিনে ভিজিট কৰিব লাগিব আহিব NS ল'ব তাৰপিছত লৈ যাব এক্সপাছ RS মানে আহিলে পচন্দ হ'বই আহিলে ইয়াতে এটা না এটা পচন্দ লৈ যাবই আপোনালোকে তাৰপিছত যাব নোৱাৰিব হয় দাদা আহিল তাৰপিছত RS ৰেড কালাৰ RS ৰেড কালাৰ হয় 24ৰ গাড়ী হয় নাম্বাৰ প্লেট আহি নাই পোৱা 8,000 চলা আছে 1,38,000 1,38,000 নাম্বাৰ প্লেটটোতো আহি যাব নাম্বাৰ প্লেটটো লগাই দিম আমি এইবিলাক হয় আপোনালোকে এটা জেনুইন চাৰ্টিফাইড ডিলাৰৰ পৰা এই বাইক স্কুটিবিলাক পাৰ্চেছ কৰক এইবিলাক বহুত ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ লাইফত তাৰপিছত আহি গ'ল এক্সপালছ NS 125 হয় হয় 6 মাহ হৈছে 6 মাহ 3,000 চলা 6 মাহ মইতো ভাবিলোঁ 2 মাহ 6 মাহ হৈছে চাব পাৰে 6 মাহ হৈছে 3,000 চলা 84,000 84,000 6 মাহ ৰানিং পালচাৰ NS কণ্ডিশ্যন চাব পাৰে আপোনালোকে চিটৰ পৰা টায়াৰলৈকে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন এক্সপালছৰ ছেম কণ্ডিশ্যন আছে পৰা পাছ এইটো দেখাই দিব পাৰা প্লাষ্টিক পাৰা নাই এতিয়ালৈ
3000 মাত্ৰ চলা আছে। প্লাষ্টিক এতিয়ালৈকে গুচোৱা নাই, চাব পাৰে একদম লাইভ প্ৰুফ দেখুৱাই আছোঁ এইবিলাক। নিউ ফ্ৰান্স বাইক চেণ্টাৰৰ পৰা আজি হিৰ' এক্সপাল্ছ কণ্ডিশ্যন চাব পাৰে আপোনালোকে। দাদা এইটো একদম কৰি দিয়ক আজি অলপ। এইটো 1,02,000 টকা। 1,02,000। এনে 1,10,000, 15,000, 20 বুলি কওঁ। এইবিলাক ফাংফুং দাম নহয়। আজি যিমান পাৰিছোঁ কমাই মেলি কিনে দিম ভাইসকলে যে লৈ কেনে চলাক। হয়, আপোনালোকে আহক, গাড়ী থাকিলেতো পাই যাবই, দেৰি নকৰিব। সেইটোৰ কাৰণেই সোনকালে আপডেট এটা লৈ আহিছোঁ আৰু গাড়ীও আহি গৈছে। দাদা তাৰপিছত অলপ ল' ৰেঞ্জৰ বাইক, মাইলেজ থকা বাইক দেখুৱাই দিয়ক। বুলি নহয়, আজি যিমানখিনি বাহিৰত দেখা মানে ওলাব পাৰিছোঁ এইখিনি আছে। ইয়াতে ল' আৰু হাই মানে মিক্স আছে। নৰ্মেল দাদা এটা বাইক যদি বিচাৰি থাকে মাইলেজৰ কাৰণে কোনটো ল'লে ভাল হ'ব আপোনাৰ? প্লেটিনা স্প্লেণ্ডাৰো আছে, প্লেটিনা আছে, ছুপাৰ স্প্লেণ্ডাৰ আছে। বাইক আপোনালোকে এক্সবাৰ কেৰেক পাই যাব, সকলো ধৰণৰ সকলো মডেল সকলো কোম্পানীৰে। তাৰপিছত দাদা কি দেখাব আজি? স্কুটি স্কুটি এইখিনি নহয়, আৰু আছে স্কুটি, যি লাগে চব আছে। হয়, আপোনালোকে শ্ব'ৰুম আহক, ভিজিট কৰক, পাই যাব। স্কুটি আমাৰ ষ্টাৰ্টিং হয় 45,000 পৰা। 45,000 পৰা স্কুটি। 45,000 পৰা 40 পৰা ষ্টাৰ্টিং হয়, আপ টু 75, 80 লৈকে থাকে। হয় দাদা, স্কুটিটো ফাইনেন্স হৈ যাব। চব হৈ যাব। মিনিমাম কিমান লাগে ডাউন পে'মেণ্ট স্কুটি ল'ব ল'লে? গ'লে 15, 20, 22,000 লৈকে। অ'কে, স্কুটিও আহি গৈছে চাব পাৰে। এপ্ৰিলিয়া আছে, ইণ্টক আছে, এইফালে আছে হণ্ডা, য়ামাহা, ইণ্টক, এক্টিভা 5G, 4G, ৰেজ এডাৰ, চুজুকীৰ নতুন ওলাইছে, এইটোও আহি গৈছে। স্কুটিও আপোনালোকে এনেকুৱা টাইপৰে পাই যাব, কম কম চলা, কম কম ৰানিং আৰু কম কম চনৰে স্কুটি বাইক নিউ ফ্ৰান্স বাইক চেণ্টাৰত পাই যাব। সঞ্জুদা আজি পূৰা গাড়ী পূৰা ওলাই ৰাখিছে, এই স্পেচিয়েল পূৰা ফাটাফাটি কৰি দিছে গুৱাহাটীৰ ভিতৰত। দাদা এড্ৰেছটো আৰু একবাৰ কৈ দিয়ক ভিউৱাৰ্ছক। মোৰ এড্ৰেছটো একদম চিম্পল এড্ৰেছ হয়। এতিয়াও ক'লো এইফালে চাব পাৰে। চিধা গ'লে হয়। নেপালী মন্দিৰ, কণ্ট্ৰল বজাৰ। কণ্ট্ৰল বজাৰ মানে আগত আছে, আগত। চকত আহি কেনে আপোনালোকে চিধা আহিব চেৰাপভাটি ফালে। হয়, এইফালে আহি থাকোঁতে ফ্লাইঅভাৰ এখন আছে, ফ্লাইঅভাৰটো পোৱাৰ লেফ্ট ছাইড দি 100 মিটাৰ যদি আহে মোৰ শ্ব'ৰুম পাই যাব। 100 মিটাৰ আহি যাব কণ্ট্ৰল বজাৰ চৰাইভাটিৰ পৰা। ফ্লাইঅভাৰটো চাই লয়, এই ফ্লাইঅভাৰটোৱে আপোনালোকে চাই লওক ভালকৈ, তাৰ ওচৰতে আছে এই ডিলাৰটো। গুৱাহাটী কণ্ট্ৰল বজাৰ আহি কিনে এটা কল কৰিব আৰু মেপো দি দিম মই ডেছক্ৰিপশ্যনত, নাম্বাৰ থাকিব, গুগল মেপ পাই যাব বাইক চেণ্টাৰ আপোনালোকে। মাৰিলে লাইভ লোকেশ্যন পাই যাব। হয় দাদা, ফাইনেন্স কৰিলে বেছিক ডকুমেণ্টেশ্যনবিলাক অলপ কৈ দিয়ক। আধাৰ, পেন, ভোটাৰ, বেংক এটিএম, হয়। এই 4টা বস্তু লৈ কিনে আহক, লগে লগে অ'কে, আৰু বাইক এক্সচেঞ্জ হৈ যাব। এক্সচেঞ্জ, ফাইনেন্স চব হৈ যাব। অ'কে, আৰু কি ক'ব আজিৰ ভিডিঅ'ত? আজিৰ ভিডিঅ'ত আৰে ভিডিঅ'টো একদম ফাটাফাটি কৰি দিলোঁ আৰু ঈদ স্পেচিয়েল। ঈদ স্পেচিয়েল আৰু আছে গাড়ী, কিন্তু ইমান গাড়ী আজি দেখাব পৰা নাই আমি। আপোনালোকক যি লাগে গাড়ী, আপুনি তলত দিয়া ফোন নম্বৰটো আছে, ফোন নম্বৰত আপোনালোকে আমাক কল কৰক। আছে গাড়ী ঢেৰ আছে, ভাল ভাল আছে গাড়ী, লৈ যাব পাৰিম। থেংক ইউ দাদা।